লখিমপুৰ ক্লাবৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰৰ পৰা এখনি আনন্দ মেলা অনুষ্ঠিত কৰা হৈছে। বুধবাৰে বিয়লি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুলক বৰাদেৱে। আনন্দ মেলাখনি ফিতা কাটি শুভাৰম্ভ কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকাই। এই শুভাৰম্ভণি অনুষ্ঠানত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈ, AJYCPৰ জিলা সভাপতি জগত শইকীয়া, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধান ৰাজু সিংহ, TMPKৰ জিলা সভাপতি বিজিত পায়েং, অসমীয়া যুৱ মঞ্চৰ দীপাংকৰ নাথ, বীৰ লাচিত সেনা জিলাৰ সভাপতি অজিত বুঢ়াগোহাঁইকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। এই উদ্বোধনী অনুষ্ঠানত আঁত ধৰে টাউন ক্লাবৰ সভাপতি ৰূপাংকৰ বৰাই। লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে লখিমপুৰ ক্লাবৰ সৌজন্যত আমি এই আনন্দ মেলাখন আয়োজন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি লখিমপুৰবাসী সমূহ ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে ছাত্ৰ ছাত্ৰীসকলে এটা বছৰ যি অধ্যয়ন কৰি এটা মাহ তেওঁলোকে বন্ধ পায়, সেই বন্ধৰ সময়কৰণত আনন্দ বা উপভোগ কৰিবৰ কাৰণে মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অকণমান কষ্টকৰ হয়। যি ধনী ব্যক্তিসকলে যি মেঘালয়, চেৰাপুঞ্জী, অন্যান্য অসমৰ বাহিৰৰ বিভিন্ন স্থানলৈ তেওঁলোকে গৰম বন্ধৰ সময়খিনি পাৰ কৰিবলৈ অতিবাহিত কৰিবলৈ যায়। কিন্তু দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বা অভিভাৱকসকলৰ যিটো সময় স্পেণ্ড বা পাৰ কৰিবৰ কাৰণে এমাহীয়া সময়টো পাৰ কৰিবৰ কাৰণে লখিমপুৰৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি এই আনন্দ মেলাৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানত সকলো শ্ৰেণীৰ ৰাইজক আমি লখিমপুৰবাসী ৰাইজক আহি উপভোগ কৰিবলৈ কৈছোঁ। অকল আনন্দ মেলাৰ কাৰণেই নহয় যে ইয়াত বিভিন্ন ধৰণৰ অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন ধৰণৰ বিপণী আহি ইয়াত পৰিপূৰ্ণ হৈছে এই মেলাখন। ইয়াত অতি কম মূল্যত যাতে সকলো শ্ৰেণীৰ মানুহে ইয়াত সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু সুন্দৰকৈ ইভিনিং টাইমত আবেলি টাইমত এসাঁজ খাদ্য গ্ৰহণ কৰি ইয়াত যাব পাৰিব। পপুলাৰ ফাষ্টফুড নামে এখন ফাষ্টফুড আহিছে, ভাৰতবৰ্ষৰ এক নামী ফাষ্টফুড, পপুলাৰ ফাষ্টফুড আহিছে। আপোনালোকক সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে লখিমপুৰবাসী ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।